YouTube are watching. Welcome to my channel ST Comedy. দুয়ার রেজাল্ট দিব বাবু করেছে মাছুন দা কোথায় কই আর বিশালতে হইছে বাবু ও বাবু ও তো উঠছে না ঘুম রাখা বাইরে তোরা কাম নাই নাকি আর উঠছি দে তো হাতে মানে শান্তি মিনিটে ঘুমাব দার ও মুখ হাত ধুই ভাত খাই বাজার যাব লাগে মই নাযাওঁ দেউতাক যাব দি ও দেউতা নাযাবে তই যাব লাগিব যাওঁ দে মনাখান দি মোৰ হাতটো অলপ দেৰি হ'ব ইয়াৰো আহিবাৰে ইমান দেৰি হৈ গ'ল দাদা মনাখান নেকি বাজার দিছে র কি যে বাজার চাগুচ মোৰ দেৰি এ কুছে মান বাজার কি আংলে এটা থচোন কে ধরলি কি বো হচোন বস্তু নকৰিবি উফ রাম সুদে চে যিটো বেয়া সেইটোহে ধৰিলি তই মই ভাবিছিলোঁ ধৰিলে পাছ কৰিম আৰু সেইটো ধৰিলে পৰীক্ষাত ফেইল কৰিম সেইটোহে ধৰিলি এই পাগল এইবোৰ বিশ্বাস কৰি তই যে ভালকে পঢ়িছিলি এইবাৰ পৰীক্ষা পাছ কৰিবি তই ভালকে পঢ় নাই ফেল কৰিবি এতিয়া গাঠু আৰু ভাত খাই আহিলো ভগৱান ভয়ে লাগিব ধৰিছে এতিয়া আৰু দাদাই মোক লৈ বহুত সপোন ৰিজাল্টটো ভাল হ'লে হয় আৰু ও দেউতা দেউতা কক গেছি যায় মাসিক তোর হরক গেছে র আসি কি কলা কালি বেলে বাবু রেজাল্ট দিব হয়ে একবার আসছি র আমার এবার রেজাল্ট কি করে ওনাবার তো মোবাইলটা করে বিরে করে হই এই বেলে মোবাইলে পড়ে কথা কলো দিই এই অনলাইন ক্লাস হওয়ার পর সব চলিব সব মোবাইলতে ব্যস্ত হয়ে গেছে আমার ওমতে ভালো আছে জানা না অনলাইন ক্লাস আছে না ডাঙর মোবাইল আছে তলতে অনলাইন ক্লাস দিয়া বুলি নকওঁ পাতে ব্যৱহাৰ কৰিব নাজানে হ'ব দে এতিয়া যি হয় খালি দেখা যাব ভগৱানে ভাল কৰিলে হয় আৰু রেজাল্ট দিব কি কালি ৰিজাল্ট দিব তো কোনে কৈছে মোক আছে কি কৈছি যাই দে ইমান দেৰি হ'ল খোৱাৰে নাই দেখোন আজি যে ৰিজাল্ট দিব পাহৰি গ'ল নেকি অ বাবু বাবু উফ ৰাম উঠছে না তই সূৰ্য এতিয়া আহি মূৰৰ পৰা পাব শান্তি মতে ঘুমাব দা কিয় এটা পাৰি আছা আজি যে ৰিজাল্ট দিব পাহৰি গ'লি নেকি তই পুতই কি উঠলে মই অলপ কাম পোৱা নাই যাওঁ ৰ তোৰ বোলে আজি ৰিজাল্ট দিব গা ধুই মন্দিৰত চাকি দি গ'লা হ'ব যা হে ভগৱান ভয়ে লাগিব ধৰিছে আজি বা ৰিজাল্ট কি হয় পাৰ হ'লে হয় আৰু নহ'লে মানুহ শেষ হৈ যাব অ বৌ মই বিকাশটো ঘৰৰ পৰা আহোঁ তই গা ধুই কিনে মন্দিৰত থাকি দিবি ৰিজাল্ট পোৱাৰ লগে মোক মাতি দিবি মই আহোঁ দে যাতে হ'ব যা হেল্ল' ৰিজাল্ট পালি নে তই কি ফাৰ্ষ্ট পাইছ মোকতো চাই দিছোন মই গমেই পোৱা নাই দিছোন চা হেল্ল' মই গমেই পোৱা নাই কি ফেল কৰিছোঁ মই ফেল কৰিলোঁ মোৰ লগতে ইমান ভাল ৰিজাল্ট কৰিলে নাই নাই মই জানি লাভ নাই সমাজৰ আগত কি ক'ম আৰু
দেউতা আৰু দাদাই আচলতে মোক লৈ কিমান সপোন দেখিছিল। সিহঁতৰ আগত মই কেনেকৈ মোক দেখাম? মই জীয়াই থাকি লাভ নাই, মই মৰি যোৱাই ভাল হ'ব। দেউতা আৰু দাদাই মোক লৈ ইমান সপোন দেখিছিল, সেই সকলো সপোন শেষ কৰি পেলালোঁ। এতিয়া মই জীয়াই থাকি কি কৰিম? নাই নাই, জীয়াই থাকি লাভ নাই, মই মৰি যোৱাই ভাল হ'ব। মই মৰি যাওঁ। কিবা ৰিজাল্ট পালে না নাই? বাবু অ বাবু আজি মই জীৱনত ডাঙৰ সিদ্ধান্ত ল'ব লৈছোঁ। দেউতা আৰু দাদাই মোক ক্ষমা কৰিবলৈ নাজানো। আজি মই মোবাইলত গুৰুত্ব নিদিয়ে পঢ়াত গুৰুত্ব দিলোঁ হয়। আজি মই এনেই দেখা নহ'ল হয়। মোৰ দৰে ইয়াতে কোনো ল'ৰা ছোৱালীবোৰে মোবাইলত গুৰুত্ব নিদিয়ে। দেউতা দাদা তহঁতে মোক ক্ষমা কৰি দিবি। তহঁতৰে বাবুৰ সন্মান ৰক্ষা কৰিব নোৱাৰিলে মই যাওঁ, মই থাকিব নোৱাৰোঁ আৰু। বাবু ভিতৰতে আছে চাগে। বাবু বাবু কি কৈছে এইবোৰ? নাম পাগল জানি তই? তোৰ কি হৈছে? তই কিয় এইবোৰ কৰিছা? এইবোৰ কৰিব পাই নেকি? মই ফেল কৰিছোঁ দাদা, মই ফেল কৰিছোঁ। তহঁতৰ সপোন পূৰণ কৰিব নোৱাৰিলোঁ দাদা। দেউতাৰ তই মোক লৈ কিমান সপোন দেখিছিলি, মই সমাজৰ আগত মোক দেখাব নোৱাৰিম। মোক মৰি যাব দি। কি হৈছিলো? কি হৈছে বাবু? মই ফেল কৰিছোঁ দেউতা, তহঁতৰ কৰিব নোৱাৰিলোঁ, সেইবাবে মই মৰাৰ সিদ্ধান্ত লৈছোঁ। কি তই ফেল কৰিছে? মই ফেল কৰিছোঁ। বাবু জীৱনটো কিবা এটা কৰাৰ আগতে বুজা ভাবি ল'বা। পৰীক্ষা হৈ আহিছিল আৰু ইমান দিব লাগে। জীৱনটো এবাৰ গুচি গ'লে সেইটো জীৱন ঘূৰি নাহে। এইবোৰ বেয়া চিন্তা কেনেকৈ হ'ব না নয়? হা মানুহে হোৱাৰ ফলত তই মৰা সিদ্ধান্ত লৈছে। তই এবাৰ ভাবি নাছিলি দেউতা আৰু মোৰ কথা? তোক মানে মায়ে মৰাৰ কাৰণে জন্ম দিছিল? এতিয়া মালতীৰ চাওঁচোন, তাইৰোতো পৰীক্ষা হৈ আহিছিল। তাইতো মৰাৰ কথা ভাবা নাই, তাই এতিয়া নিজৰ ঘৰত নিজে জীয়াই আছে। তাইক যিবিলাকে হাৰিছিল সেইবোৰে ভাল কৰিব পৰা নাই। তইও আৰু পৰীক্ষা দিবি, এইবাৰ ভালকে পঢ়িবি। তোৰ লগত সদায় আমি আছো। বাবু তই যদি আজি মোবাইল কমকৈ চালি হয় তোৰ এনেকুৱা ৰিজাল্ট নহ'ল হয়। এতিয়াৰ পৰা ভালকে পঢ়িবি, মোবাইলটো কমকৈ চাবি। তই হাৰিবি নহ'ব, তই আৰু কষ্ট কৰ। বাবু তোৰ লগত আকৌ সদায় আছো, তই মাত্ৰ খালি ভাল কৰি পঢ়। ভাল কৰি পঢ়িলে তই ভাল ফলাফল পাবি। যা, এবাৰ মই ভালকৈ পঢ়িম। মই আৰু মোবাইল নাচাওঁ, তহঁতক কথা দিছোঁ।